नमस्कार मैं परेश मालाकारे प्रासंगिक प्रश्नले आपनालोকক आदरणी जनाइছোঁ। प्रचार माध्यम कोन दिखे इमान दिने बीजेपीर मूल शक्ति कि आसिल? राष्ट्रयंत्ৰৰ ওপৰত একচ্ছত্ৰী দখল, ধনবল, ধৰ্মীয় বিভাজনবাদ, মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমৰ নিয়ন্ত্ৰণ। বিজেপিয়ে প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰৰ যোগেদি 2014 আৰু 2019 চনত ক্ষমতালৈ আহিছিল। प्रचार माध्यमक गणतंत्ৰৰ चतुर्थ स्तम्भ বুলি কোৱা হয়। प्रचार माध्यমৰ उद्देश्य पक्षपातित्वहीनভাৱে सत्यनिष्ठ बातৰি পৰিৱেশন। सत्यनिष्ठ बातৰি পৰিৱেশনৰ অৰ্থ চৰকাৰে যদি কিবা নকৰিবলগীয়া কাম কৰিছে বা সত্য গোপন কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিছে তাক জনসাধাৰণৰ আগত উদঙাই দিয়া যাতে জনসাধাৰণে সজাগ নাগৰিক হিচাপে তেওঁলোকৰ দায়িত্ব পালন কৰিব পাৰে। কিন্তু तार सलनी सचाई मिसाई यदि प्रचार माध्यमे सरकारों लग लय केवल सरकारों लग लोवाई नहय सरकारों मुखपत्तर भूमिका लय ताक आमी प्रकृतते प्रचार माध्यम बुली कब নোৱাৰো। हेतु तेतिया एक स्वतंत्र प्रचार माध्यम হৈ नाथाके हि सरकारों अधीन एटा विभाग হৈ परे। प्रचार माध्यমৰ उद्देश्य कि हुआ उचित आमी बुझिलो किन्तु এইখিনিতে आन एटा प्रश्न उठिब पारे। हेतु प्रचार माध्यমৰ वित्तीय दिशটো उपार्जনৰ प्रश्नটো प्रचार माध्यমৰ उपार्जन ক'ৰ পৰা আহে তাৰ উৎস দুটা এটা বিজ্ঞাপন আকৌ দুই প্ৰকাৰৰ सरकारी विज्ञापन আৰু বেচৰকাৰী विज्ञापन। দ্বিতীয়টো হ'ল গ্ৰাহকৰ পৰা পোৱা বৰগনি। কিন্তু प्रचार माध्यমৰ उपार्जনৰ সিংহভাগ যদি सरकारी विज्ञापনৰ পৰা আহে মানে प्रचार माध्यমৰ अस्तित्व यदि सरकारी विज्ञापনৰ ওপৰত निर्भरशील হৈ পৰে হি এক শুভ লক্ষণ নহয়। सरकार ভাল হলে তথাপি কোনো ৰকম চলি যায় কিন্তু सरकार যদি বিজেপিৰ দৰে মতলবী হয় যেটো আমি যোৱা 10 বছৰে দেখি আহিলো তেন্তে সমস্যা জটিল। যোৱা 10 বছৰে আমি কি দেখিছো যিবোৰ প্ৰচাৰ মাধ্যমে বিজেপিৰ হৈ মাত মাতিছে বা যিবোৰ প্ৰচাৰ মাধ্যম বিজেপিৰ মুখপত্ৰৰ দৰে হৈ পৰিছে তেওঁলোকক सरकारे विज्ञापन और आन खा सुविधारे उपचाई दिছে। किन्तु যিবোৰ प्रचार माध्यमे কিছু परिमाणे हलेও स्वतंत्र হৈ থাকি বিজেপি सरकारों समालोचना কৰিছে তেওঁলোকৰ विज्ञापन बंध কৰি দিয়াই নহয় তেওঁলোকক सरकारे नाना धरणे हाराशास्तिও কৰিছে। तार एक उदाहरण हल एनडीटीভিৰ प्रतिष्ठापक प्रणय रॉयक भारतर टीवी साংবাদিকতাৰ जनक বুলি কোৱা হয়। তেওঁৰ বাতৰি পৰিৱেশন ক্ষুধাৰ আলোচনা আৰু সাক্ষাৎকাৰ সমূহৰ কথা আজিও আমাৰ মনত আছে। প্ৰণয়ৰ পেছাদাৰিত্ব এসময়ত সকলো টিভি সাংবাদিকৰ বাবে অনুকৰণীয় আছিল। সেই এনডিটিভিক চৰকাৰে কিমান হাৰাশাস্তি কৰিছিল শেষত কি হ'ল চৰকাৰৰ সহায়ত এনডিটিভিক আদানীয়ে হস্তগত কৰিলে। স্বয়ং প্ৰণয় ৰয় এনডিটিভিৰ পৰা আঁতৰি দিবলৈ বাধ্য হ'ল। आन एटा कथा आमी लक्ष्य करिছোঁ एतिया सरकारখন हल धनी और उद्योगपति व्यवसायीर लगत थका सरकार। एतिया प्रचार माध्यम प्राय आटाइবোৰৰে गराकी हल आदानी आम्बानीर दरे धनी उद्योगपति। गतिके प्रचार माध्यम प्रत्यक्ष बा परोक्षभावे सरकाৰৰ दखলত नियन्त्रणत सरकारक जवाबदेही करार सलनी এই प्रचार माध्यम व्यस्त হৈ পৰিছে सरकारक सुरक्षा और समर्थन दिया। इ हल मुख्यधारार प्रचार माध्यমৰ কাহিনী। কিন্তু ভাৰতবৰ্ষ এখন বিশাল দেশ ইয়াত বিজেপি আছে অন্য ৰাজনৈতিক দল আছে ইয়াত আছে অজস্ৰ নাগৰিক সমাজ আৰু সংগঠন। ভাৰতবৰ্ষৰ সৰহভাগ মানুহে বিজেপিৰ ৰাজনীতি আৰু মতাদৰ্শ সমৰ্থন নকৰে। সেই কাৰণে মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমৰ বিপৰীতে ভাৰতত আমি আজি এক শক্তিশালী বিকল্প प्रचार माध्यমৰ उत्थान দেখা পাইছোঁ। ইয়াৰ লগত নতুন প্ৰযুক্তিৰ কথাটোও জড়িত হৈ আছে। যোৱা সাধাৰণ নিৰ্বাচনত বিজেপি বিৰোধী মূল ৰাজনৈতিক মৰ্চা আছিল ইণ্ডিয়া এলায়েন্সৰ চালিকা শক্তি কিন্তু তেওঁলোকৰ দলীয় সাংগঠনিক শক্তি নাছিল। দলীয় কৰ্মীসকল আছিল যদিও মূল শক্তি আছিল বিজেপি বিৰোধী জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সমৰ্থন नागरिक समाज और विकल्प प्रचार माध्यम। बृहৎ पुँजी নহয় प्रযুক্তি, व्यक्तिगत उद्योग,
প্ৰতিভা আৰু সততা হৈছে এই বিকল্প প্ৰচাৰ মাধ্যমৰ চালিকা শক্তি। লক্ষ্য কৰিবলগীয়া কথা হ'ল ই চৰকাৰী বদন্যতাত চলাৰ প্ৰয়োজন নাই, কিয়নো ই দৰ্শক আৰু প্ৰযুক্তি নিৰ্ভৰ। মানুহে চালে বিকল্প প্ৰচাৰ মাধ্যমলৈ বাণিজ্যিক বিজ্ঞাপন আপোনা আপুনি আহিব। সেইকাৰণেই এতিয়া ধ্ৰুৱ ৰাঠী, ৰবিশ কুমাৰ, পূৰ্ণপ্ৰসূন বাজপেয়ী, অজিত অঞ্জুম, অভিষাৰ শৰ্মা বা তেনে আন বহুজন দৰ্শকৰ মাজত ইমান জনপ্ৰিয়। তেওঁলোকৰ উপাৰ্জনো ভাল। আৰু হৈছে কি, বিকল্প প্ৰচাৰ মাধ্যমৰ কাৰণে দ্ৰুত হাৰত মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যমৰ জনপ্ৰিয়তা আৰু বিজ্ঞাপনৰ ৰাজহ কমি আহিছে। আচলতে বিকল্প প্ৰচাৰ মাধ্যম এতিয়া মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যমৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিকল্প প্ৰচাৰ মাধ্যমক এফালৰ পৰা সামাজিক মাধ্যম বুলিও ক'ব পাৰি। আগৰ নিৰ্বাচনত সামাজিক মাধ্যমে বিজেপিক সহায় কৰিছিল। এইবাৰৰ নিৰ্বাচনত সামাজিক মাধ্যমে বিজেপিক প্ৰশ্ন কৰিছে আৰু ইণ্ডিয়া এলায়েন্সক সহায় কৰিছে। তাৰ প্ৰতিফলন আমি নিৰ্বাচনৰ ফলাফলতো দেখিছোঁ। বিকল্প প্ৰচাৰ মাধ্যমৰ মূল প্ৰত্যাহ্বান কি? মূলতঃ দুটা, এটা বাহিৰৰ পৰা অহা আৰু আনটো ভিতৰৰ পৰা অহা। বাহিৰৰ পৰা অহাটো হৈছে বিজেপি চৰকাৰৰ পৰা অহা। বিজেপি চৰকাৰে বিভিন্ন কৌশলেৰে বিকল্প প্ৰচাৰ মাধ্যমক নিয়ন্ত্ৰণ কৰিবলৈ, নাকি লগাবলৈ চেষ্টা কৰি আছে। দ্বিতীয়টো হৈছে ভিতৰৰ পৰা অহা। এইটো বেছি গুৰুত্বপূৰ্ণ। বিকল্প প্ৰচাৰ মাধ্যমে তেতিয়ালৈকেহে জনসমৰ্থন পাব যেতিয়ালৈকে ই তথ্যাশ্ৰয়ী আৰু সত্যাশ্ৰয়ী হৈ থাকিব। ইয়াৰ কাৰণে দুটা বস্তুৰ প্ৰয়োজন। প্ৰথম হ'ল সততা আৰু দ্বিতীয় হ'ল গৱেষণা আৰু অনুসন্ধান। সেইকাৰণে সৰু হ'লেও বিকল্প প্ৰচাৰ মাধ্যমৰ বাবেও এটা উৎসৰ্গীকৃত টীম মানে সমূহ লাগিব। প্ৰচাৰ মাধ্যম আজি এখন দিশখনত। এইখন দিশখনৰ লগত প্ৰচাৰ মাধ্যমে কেনেকৈ মোকাবিলা কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব ইয়াৰ ভৱিষ্যত। ধন্যবাদ।